হৈছে বুলি তৰুণ গগৈদেৱে কৈছে, ধাবাত তেওঁ খাইছে, কিন্তু তাৰ পাছতো নিৰীহ লোকৰ মৃত্যু হৈছে, কোনো ডেভেলপমেণ্ট নাই, কোনো মানে নিৰাপত্তা নাই। এনে এখন নিৰাপত্তাহীন অসমৰ বাসিন্দাসকল অতিষ্ঠ হৈছে। মই ভাবো মাননীয় তৰুণ গগৈ ডাঙৰীয়াই এটা মৰেল ৰেছপনচিবিলিটি ল'ব লাগে, আৰু তেওঁৰ বয়স হৈছে, তেওঁ হোম ডিপাৰ্টমেণ্টটো কমচে কম এৰি দিব লাগে। কাৰণ মই তেওঁক দলটো এৰি মানে ইমিডিয়েটলি মই এই চৰকাৰৰ ৰেজিগনেশ্যন মই বিচৰা নাই, সেইকাৰণে যথেষ্ট মেজৰিটি দি অসমৰ জনসাধাৰণে নিৰ্বাচিত কৰিছে, কিন্তু তেওঁ এটা মৰেল ৰেছপনচিবিলিটি ল'ব লাগে, আৰু তেওঁ এই মৰেল ৰেছপনচিবিলিটিটো লৈ তেওঁ এটা হোম মিনিষ্টাৰ, গৃহ বিভাগটো তেওঁ বেলেগক দিব লাগে, কাৰণ তেওঁ গৃহ বিভাগটো চম্ভালিব পৰা নাই। বিদ্যা সিং ইংলে কি কয়, মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গৃহ বিভাগ চলাব পৰা নাই? আমাৰ ৰমেন ডেকা ডাঙৰীয়াই যিটো উপস্থাপন কৰিছে মই তেওঁক সমৰ্থন কৰোঁ। তেওঁলোকৰ LK আদবানী যেতিয়া হোম মিনিষ্টাৰ আছে চেণ্ট্ৰেলত, অসমত যেতিয়া মানে কি কয় AGP চৰকাৰ আছিলে কম্বাইন, তেতিয়া সেই সময়ত ইমান আমাৰ কাৰ্বি আংলঙতো ৰাতিপুৱা মানে দুকমুকালি 2-3টা বজাত গৈ পেলাই আমাৰ কাৰ্বি তিমুং ঘৰত গৈ মানে কি কয় তেনেকুৱা মানে কি কয় 4-5জন এটা পৰিয়ালতে মানে কি কয় 4-5জনে কি কয় মাৰি পেলালে। তেনেকুৱা চলিছে। এই কথাটো যদি কয় আজি গুপ্ত হত্যা চলাইছে AGP দিনতো, আজি AGP কিয় গুপ্ত হত্যা চলাব পাৰিছে? কেন্দ্ৰীয় চৰকাৰ যেতিয়া মানে কি কয় এইটো BJP চৰকাৰ থকা সময়ত তেওঁলোকৰ ব্লেচিং থকাৰ কাৰণে তেওঁলোকে সন্ত্ৰাস সেইটো বা গুপ্ত হত্যা কৰিব পাৰি। এতিয়াতো মুক্ত আজি এই কি কয় যেতিয়া BJP চৰকাৰ আছিলে আৰু ইয়াত কয় AGP চৰকাৰ আছিলে, তেতিয়া আমাৰ কাৰ্বি আংলঙতো কিমান সন্ত্ৰাস, কিমান কি কয় আমাৰ ল'ৰাবিলাকক মৰা হৈছে, পৰিয়াল মাজতো কাজিয়া লগাইছে, সেইটো আছে বোধহয়। উত্তৰটো মই দিলো, গুপ্ত হত্যা অতি দুৰ্ভাগ্যজনক ঘটনা আছিল। মোৰ আজিও চকু পানী বিৰিঙি উঠে। এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও হ'ব নালাগিছিলে, কিন্তু অতি দুৰ্ভাগ্যজনক কথা অগপৰ আমোলত যি গুপ্ত হত্যা হৈছিল, নিশ্চিতভাৱে অগপৰ শাসনত হৈছিলে, আৰু অগপক শাসনৰ পৰা অপসাৰিত কৰিবৰ বাবে কোনোবাই ষড়যন্ত্ৰ কৰিছিলে। নহলে যিমানকেইটা গুপ্ত হত্যা হৈছিলে, 10টা হওক, 20টা হওক, 100টা হওক, প্ৰতিটো গুপ্ত হত্যাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিলে। সেই গোচৰৰ তদন্ত কোনে কৰিব লাগিছিল? আৰক্ষীয়ে। অগপ শাসনৰ যেতিয়া গাদীৰ পৰা আঁতৰি তেতিয়া কোন চৰকাৰ আহিল? কংগ্ৰেছৰ চৰকাৰ। কংগ্ৰেছৰ চৰকাৰে আজিলৈকে কোনো এটা গুপ্ত হত্যাৰ গোচৰত এজনকো কিয় কৰায়ত্ব কৰিব নোৱাৰিলে? কৈ ল'ব দিয়ক, এজনকো কৰায়ত্ব কৰিব নোৱাৰিলে। চাৰ্জশ্বিট দিয়াটো দূৰৰে কথা, এজনক সন্দেহকো কৰায়ত্ব নকৰে। তাৰ মানে কি? হেণ্ড ইন গ্ল'ভ কংগ্ৰেছ চৰকাৰ। আৰু কংগ্ৰেছ চৰকাৰে অগপক শাসনৰ পৰা অপসাৰিত কৰিবৰ বাবে নিশ্চিতভাৱে ষড়যন্ত্ৰ কৰি এই গুপ্ত হত্যাবিলাক কৰিছিল। আৰু গুপ্ত হত্যাই হওক বা মুক্ত হত্যাই হওক, নিশ্চিতভাৱে এই যি এক্সিকিউটিভ ইনকুৱাৰী কমিশ্যন দিছে তাৰ জৰিয়তে সেইটো আগুৱা কৰিছে মাননীয় মুখ্যমন্ত্ৰীয়ে। এইবাবেই কৰিছে যে যোনে এই মুক্ত হত্যা কৰিছে বা ৰাতি গুপ্ত হত্যা কৰিছে চিৰাঙত, যাতে তেওঁলোকে শাস্তি নাপায়, সমল হেৰাই যায়। আজি এক্সিকিউটিভ ইনকুৱাৰী ৰিপৰ্ট আহিবলৈ 6 মাহ লাগিব। জুডিচিয়েল ইনকুৱাৰী কমিশ্যন হওক, জুডিচিয়েল ইনকুৱাৰী কমিশ্যন হলে কিন্তু নহব, পেৰেলেলি পুলিচ ইনভেষ্টিগেশ্যন লাগিব। কাৰণ পুলিচ ইনভেষ্টিগেশ্যন হলেহে দোষীক কৰায়ত্ব কৰিব লাগিব, চাৰ্জশ্বিট দিব পাৰিব, সুতদন্ত হলে বিচাৰৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। জুডিচিয়েল ইনকুৱাৰী কমিশ্যন হলেও কাবাক যদি ইণ্ডিক্ট কৰে, তেতিয়াহ'লে ইণ্ডিকমেণ্টৰ পিছতহে পুলিচ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ব। সেইটো কেতিয়াও কাম্য নহয়। নিশ্চিতভাৱে পুলিচে ইনভেষ্টিগেট কৰিব লাগিব। আৰু এই ক্ষেত্ৰত যিহেতু পুলিচে নিজেই এই ঘটনা সংঘটিত কৰাৰ সময়ত উপস্থিত আছে বা ঘটনাৰ লগত পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে জড়িত আছে, সেয়েহে যি মুখ্যমন্ত্ৰীয়ে সৎ মুখ্যমন্ত্ৰী বুলি আমি সকলোৱে ভাবো, বিদ্যাদায়টো কৈয়ে আছে ইমান সৎ মানুহ, নিশ্চিতভাৱে ট্ৰেন্সপাৰেন্সিৰ খাতিৰত লগে লগে তৎকালীনভাৱে এই গোচৰ কেইটা CBI লৈ হস্তান্তৰিত কৰিব লাগে। আৰু অসম আৰক্ষীৰ কোনোবা যদি বৰমূৰীয়া বা কোনোবা পুলিচ বিষয়া আছে বা আৰ্মি বিষয়া আছে, নিশ্চিতভাৱে তেওঁলোকে তদন্তৰ আওতাত আহিব আৰু বিচাৰাধীন হ'ব। তদন্তৰ ভেকু ভাওনা এই মন্তব্য সকলোৱে দিছে। আৰু এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সকলোৱে বিচৰাৰ দৰে তদন্ত পুনৰ দিবনে নাই, সেয়া এক ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নলৈ আজিৰ যুক্তিযুদ্ধ লাইভ আমি ইমানতে সামৰণি মাৰিছো। all
the beautiful and talented girls of Northeast, please come and do join in Northeast Diva Beauty Contest, organized by Private Entertainment Private Limited for the first time. Ahok আৰু 2014 চনৰ মিছ ইণ্ডিয়া হোৱাৰ সপোন বাস্তৱত ৰূপায়িত কৰক। গুৱাহাটী বিশেষ আগবঢ়াইছে ডক্টৰ ফিক্সিট LW প্লাছ কিমেন টনিক। নমস্কাৰ, গুৱাহাটী বিশেষলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই পল্লৱী। 1948 চনৰ 1 মাৰ্চত প্ৰতিষ্ঠা লাভ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৱন। সুদীৰ্ঘ কাল ধৰি এইটো ভৱনতেই চলিছিল কাম-কাজ, কিন্তু এতিয়াৰে পৰা ন্যায়ালয়ৰ সকলো কাম-কাজ চলিব ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মিত হোৱা নতুন ভৱনত। ইয়াকে লৈ এক আৱেগিক মুহূৰ্ত দেখিবলৈ পোৱা গৈছে ন্যায়ালয়ৰ পুৰণি ভৱনটোত। এই সন্দৰ্ভত আমি অধিক তথ্য জানিবলৈ আমি পোনে পোনে যাম আমাৰ সাংবাদিক অনমিত্ৰ গগৈৰ কাষলৈ। অনমিত্ৰ গগৈ, আমি আপোনাৰ কাষলৈ পোনপটীয়াকৈ আহিছো। সুদীৰ্ঘ এটা সময় দেখা গৈছে যে উচ্চ ন্যায়ালয়ৰ কাম এই ভৱনটোতে সম্পূৰ্ণ হৈছিল, কিন্তু এতিয়া নতুন ভৱনলৈ লৈ যাব। এই মুহূৰ্তত কেনেকুৱা এক পৰিৱেশে বিৰাজ কৰিছে? হয়, স্বাভাৱিকতে পল্লৱী, সুদীৰ্ঘ 1948 চনৰ 1 মাৰ্চৰ পৰা বৰ্তমানৰ আজিৰ দিনটোলৈকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি কাম কাজ চলিছিল, এটা পুৰণি ভৱনত চলিছিল। গুৱাহাটীৰ যি লতাশিল খেলপথাৰ আৰু দীঘলী পুখুৰীৰ মাজৰ যি মাজৰ স্থান আছে, সেই মাজৰ টুকুৰাত চলিছিল। ইমান বছৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই প্ৰশাসনীয় ভৱনটোতে তেওঁলোকৰ বিভিন্ন বিচাৰ কাৰ্য চলিছিল, সম্পাদন হৈছিল। সেইদৰে বিভিন্ন প্ৰশাসনীয় কাম কাজ চলিছিল। গতিকে স্বাভাৱিকতে আজি এই যিটো ভৱন, এই ভৱনটো স্থানান্তৰ কৰা হ'ব। এই মোৰ পিছফালে থকা এইটো ভৱনটোলৈ স্থানান্তৰ কৰা হ'ব। অৱশ্যে ইয়াত কেৱল বিচাৰ কাৰ্যহে চলোৱা হ'ব, কিন্তু প্ৰশাসনীয় কাম কাজ পুৰণি ভৱনতে চলি থাকিব বুলি আমি জানিব পাৰিছোঁ। আৰু স্বাভাৱিকতে এই পুৰণি ভৱনটো নতুন ভৱনলৈ স্থানান্তৰিত কৰাৰ মুহূৰ্তত ইয়াত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছে। আমি কেইবাজনো ইয়াৰ অধিবক্তাৰ সৈতে কথা পাতিছিলোঁ, কেইবাজনো আমি তাত কাম কৰা বিষয়া বা